পথ নে পুখুৰী বিটিআৰত এআই প্ৰমোদ বড়োৰ উন্নয়ন বিটিআৰৰ প্ৰভূত উন্নয়ন হৈছে বুলি বিভিন্ন সভাই সমিতিয়ে ডাংকুক মৰা প্ৰমোদ বড়োৰ বিটিআৰৰ উন্নয়নৰ নমুনা চাওক যি সময়ত ৰাজ্যৰ গাঁৱে ভূৱে সকলো ৰাস্তা পকীকৰণ তথা উন্নীতকৰণৰ বৃহৎ আঁচনি লোৱা হৈছে ঠিক তেনে সময়তে অধুন্নতিৰ দিশলৈহে গতি কৰিছে প্ৰমোদ বড়োৰ বিটিআৰ এয়া চিৰাং জিলাৰ আৰুখুন্দা ভিচিডিচিৰ অন্তৰ্গত ধুপুৰী হিমলাবাৰী গাঁৱৰ মূল পথৰ দৃশ্য এই পথছোৱাই হৈছে প্ৰায় ৪-৫খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল পথটোৰ এই দুৰৱস্থাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰাৰ উপৰিও সঘনাই সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ দুৰ্ঘটনা লগতে এই পুখুৰী সদৃশ পথেৰে প্ৰতিদিনে নয়াপৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষাগুৰুসকল বিদ্যালয়লৈ অহা যোৱা কৰে প্ৰায় ৫ বছৰ ধৰি এই পথছোৱাৰ দুৰৱস্থাৰ কথা বহুতো জনপ্ৰতিনিধিক জনোৱাৰ পাছতো তিলমানো গুৰুত্ব প্ৰদান কৰা নাই এই জনপ্ৰতিনিধিসকলে ফলত বিপাঙত পৰিছে স্থানীয় ৰাইজ তথা পথচাৰীসকল বিগত প্ৰায় ৫ বছৰে ৰাইজে বাৰম্বাৰ অনুৰোধ কৰিলে কিন্তু আজি কুপতি গা নলৰিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপায়ন্তৰ হয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পথটো নিৰ্মাণৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনাইছে এই ৰাস্তাটো কমসে কম 10 বাৰ মানে দেখাইছো কিমান বাৰ দেখাইছো দেখাতে এতিয়া আৰু দেখাৱাৰ ইচ্ছা নহয় তো আমাৰ হল ৰাস্তা এইটো ৰাস্তা যে আপোনাৰ মোটামুটি 10টা গাঁৱৰ মানুহ আপ ডাউন কৰি থাকে আজি সক আজি মোটামুটি প্ৰমোদ বড়ো সরকার কিমান বছৰ ধৰি আহিছে আপোনালোকে নিজেই জানে 5 বছৰ পাৰ হৈ গেল নিউজ 1 নৰ্থ ইষ্ট গুৱাহাটী